গোৱালপাৰাৰ বলবলাত মৰ্মান্তিক ঘটনা। পুত্ৰশোকত বিচলিত মাতৃয়ে ললে চৰম পথ। নিজৰ 7 মহীয়া সন্তানক লৈ কুঁৱাত জাপ দিলে দুখনী মাতৃয়ে। মাত্ৰ 6 দিনৰ ভিতৰত একেটা পৰিয়ালৰ 3গৰাকীকৈ লোকৰ মৃত্যুৰ ঘটনাই সুখৰ ছাঁ পেলাইছে বলবলাৰ বাইজুৰিত। ল'ৰাটোৰ মৃত্যুৰ পিছত মাকজন এনেকে ধৰণে ভাগি পৰিল যে ল'ৰাজনৰ মৃত্যুৰ পিছৰ পৰাই তেওঁ এটাই কথা তেওঁৰ মনলৈকে আহিছিল যে তেওঁৰ ল'ৰা যিহেতু এতিয়ালৈকে 4জনৰ মৃত্যু হ'ল আৰু সেইটোলৈকে হয়তো তেওঁৰ খুবেই আত্মগ্লানিত এটা ভুগি আছিল, এটা আমাৰ অনুমান হয়, আৰু তেওঁ সেই কথাটো মানুহকো প্ৰকাশ কৰিছিল। গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বলবলাৰ বাইজুৰিত বুধবাৰে খেতিপথাৰলৈ যোৱাৰ সময়তেই পানীত পৰি অকাল মৃত্যু ঘটিছিল কাঞ্চন নামৰ মহিলাগৰাকীৰ 5 বছৰীয়া জ্যেষ্ঠ পুত্ৰ ডিচিৰাম ৰাভাৰ। তেওঁ কিয় ছুইচাইড কৰিলে সেই কথাটো আমি স্পষ্ট নহয়, কিন্তু কথাটো হ'ল স্পষ্ট এইটোৱে আমি অনুমান কৰিব পাৰিছোঁ যে যোৱাকালি তেওঁৰ এটা ল'ৰা ঢুকাল 4 তাৰিখে। তো 10:30মান বজাত অনুমানিক সেই সময় তেওঁ জেঠাই আৰু জেঠীয়েকৰ লগত খেতি কামলৈকে গৈছিলে আৰু খেতিত জেঠাই আৰু জেঠীয়েকে খেতি কামত লাগি থকাতে তেওঁলোকে খেলি আছিলে আৰু সেই খেলি থকা সময়তে কেনেকৈ কুৱাত পৰিল আৰু কুৱাত পৰি তেওঁৰ মৃত্যু হ'ল। নিজৰ জ্যেষ্ঠ পুত্ৰৰ মৃত্যু শোক সহ্য কৰিব নোৱাৰি সোমবাৰে কাঞ্চন ৰাভা নামৰ মহিলাগৰাকীয়ে নিজৰ 7 মহীয়া পুত্ৰক কোলাত লৈ কুঁৱাত জঁপিয়াই পৰে। আমি গোটেই 12:30টাৰ পৰা ৰাতিপুৱালৈকে আমি চব বিচাৰ কৰিছো, য'ত কিমান পুখুৰী আছে, ৰাজহুৱা কুৱাবিলাক আছে, সেইবিলাকত আমি চাই আছিলো, কিন্তু ক'তো নাপালো। তাৰপিছত ৰাতিপুৱা আৰু এটা সন্দেহ হ'ল যে ঘৰৰ কুৱাখনতে আছে নেকি। সেই ল'ৰাৰ জিঞ্জিৰিটো আনি পেলাই আমি যেতিয়া ভিতৰত দুই পেলাই আমি চোৱাৰ পিছত আমি সেই ল'ৰাৰ জিঞ্জিৰিত তেওঁৰ কাপোৰখিনি বাজি আহিল। সেই বাজি অহাৰ কাৰণে শেষত গৈ পেলাই মৃতদেহখিনি উঠি আহিল। এই নিদাৰুণ ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কুঁৱাৰ পৰা পুত্ৰ মাতৃৰ মৃতদেহ উদ্ধাৰ কৰে আৰু ইয়াৰ পিছতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। গোৱালপাৰাৰ বলবলাত মৰ্মান্তিক ঘটনা। পুত্ৰশোকত বিচলিত মাতৃয়ে ললে চৰম পথ। নিজৰ 7 মহীয়া সন্তানক লৈ কুঁৱাত জাপ দিলে দুখনী মাতৃয়ে। মাত্ৰ 6 দিনৰ ভিতৰত একেটা পৰিয়ালৰ 3গৰাকীকৈ লোকৰ মৃত্যুৰ ঘটনাই সুখৰ ছাঁ পেলাইছে বলবলাৰ বাইজুৰিত। ল'ৰাটোৰ মৃত্যুৰ পিছত মাকজন এনেকে ধৰণে ভাগি পৰিল যে ল'ৰাজনৰ মৃত্যুৰ পিছৰ পৰাই তেওঁ এটাই কথা তেওঁৰ মনলৈকে আহিছিল যে তেওঁৰ ল'ৰা যিহেতু এতিয়ালৈকে 4জনৰ মৃত্যু হ'ল আৰু সেইটোলৈকে হয়তো তেওঁৰ খুবেই আত্মগ্লানিত এটা ভুগি আছিল, এটা আমাৰ অনুমান হয়, আৰু তেওঁ সেই কথাটো মানুহকো প্ৰকাশ কৰিছিল। গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বলবলাৰ বাইজুৰিত বুধবাৰে খেতিপথাৰলৈ যোৱাৰ সময়তেই পানীত পৰি অকাল মৃত্যু ঘটিছিল কাঞ্চন নামৰ মহিলাগৰাকীৰ 5 বছৰীয়া জ্যেষ্ঠ পুত্ৰ ডিচিৰাম ৰাভাৰ। তেওঁ কিয় ছুইচাইড কৰিলে সেই কথাটো আমি স্পষ্ট নহয়, কিন্তু কথাটো হ'ল স্পষ্ট এইটোৱে আমি অনুমান কৰিব পাৰিছোঁ যে যোৱাকালি তেওঁৰ এটা ল'ৰা ঢুকাল 4 তাৰিখে। তো 10:30মান বজাত অনুমানিক সেই সময় তেওঁ জেঠাই আৰু জেঠীয়েকৰ লগত খেতি কামলৈকে গৈছিলে আৰু খেতিত জেঠাই আৰু জেঠীয়েকে খেতি কামত লাগি থকাতে তেওঁলোকে খেলি আছিলে আৰু সেই খেলি থকা সময়তে কেনেকৈ কুৱাত পৰিল আৰু কুৱাত পৰি তেওঁৰ মৃত্যু হ'ল। নিজৰ জ্যেষ্ঠ পুত্ৰৰ মৃত্যু শোক সহ্য কৰিব নোৱাৰি সোমবাৰে কাঞ্চন ৰাভা নামৰ মহিলাগৰাকীয়ে নিজৰ 7 মহীয়া পুত্ৰক কোলাত লৈ কুঁৱাত জঁপিয়াই পৰে। আমি গোটেই 12:30টাৰ পৰা ৰাতিপুৱালৈকে আমি চব বিচাৰ কৰিছো, য'ত কিমান পুখুৰী আছে, ৰাজহুৱা কুৱাবিলাক আছে, সেইবিলাকত আমি চাই আছিলো, কিন্তু ক'তো নাপালো। তাৰপিছত ৰাতিপুৱা আৰু এটা সন্দেহ হ'ল যে ঘৰৰ কুৱাখনতে আছে নেকি। সেই ল'ৰাৰ জিঞ্জিৰিটো আনি পেলাই আমি যেতিয়া ভিতৰত দুই পেলাই আমি চোৱাৰ পিছত আমি সেই ল'ৰাৰ জিঞ্জিৰিত তেওঁৰ কাপোৰখিনি বাজি আহিল। সেই বাজি অহাৰ কাৰণে শেষত গৈ পেলাই মৃতদেহখিনি উঠি আহিল। এই নিদাৰুণ ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কুঁৱাৰ পৰা পুত্ৰ মাতৃৰ মৃতদেহ উদ্ধাৰ কৰে আৰু ইয়াৰ পিছতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।